হয়, আমাৰ ডিমাকুচি ডেইমুনগৰত অহা 9, 10, 11, 12 তাৰিখত হ'ব লগা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনখন আমাৰ হাতত আৰু বেছি দিন নাই। আমি প্ৰায় অধিৱেশনৰ যি কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, কেইটামান বাকী আছে। গতিকে আমি মানে আহ্বায়ক কমিটি তথা এই অভ্যৰ্থনা সমিতি হৈ সাজু হৈ আছোঁ। যিসকল প্ৰতিনিধি আহিব, যিসকল আলহী আহিব, তেওঁলোকক সাজু মানে আদৰিবলৈ আমি সাজু। আৰু আমাৰ যিহেতু অহা পৰহিত 6 তাৰিখৰ পৰাই অধিৱেশনৰ লগত সংগতি ৰাখি যি এক্সিবিশ্যন আছে, সেই এক্সিবিশ্যনখন আমি মুকলি কৰিম। গতিকে এই মুকলি কৰা কাৰ্যসূচীখন আমাৰ 6 তাৰিখৰ 3 বজা আবেলিত হ'ব। অধিৱেশনৰ লগত আমি বহু মানে ইতিবাচক দিশ আমি দেখিবলৈ পাইছোঁ। ইয়াতে বড়ো ভাষা সাহিত্যৰ চৰ্চা হ'ব, বহুকেইখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। আৰু এই মানে অধিৱেশনৰ লগত বহুকেইখন আলোচনা চক্ৰ লৈছে। এই আলোচনা চক্ৰত মানে বড়ো ভাষাটো বিশ্ব দৰবাৰত কেনেকৈ নিব পাৰে, এইবিলাক আমি দেখিবলৈ পাইছোঁ। বা আজিৰ তাৰিখত নতুন প্ৰজন্মই এই ভাষাটোলৈ সাহিত্য চৰ্চা কেনেকুৱা হয়, এইবিলাক আমি এই প্ৰগ্ৰামত মানে মূল সমিতিয়ে প্ৰগ্ৰাম ডিজাইন কৰিছে। গতিকে আশা কৰিছোঁ মানে এই অধিৱেশনৰ দ্বাৰা সাহিত্য চৰ্চা যথেষ্ট হ'ব। লগতে এটা কথা আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে যিবিলাক নেকি বড়ো নহয়, তেওঁলোকেও বড়ো ভাষা বা বড়ো মিডিয়ামত পঢ়ি বড়ো স্কুল বা কলেজত বা ইউনিভাৰ্চিটিত তেওঁলোকে ফেকাল্টি হিচাপত কাম কৰিছে বা শিক্ষকতা কৰিছে। তাৰ লগতে ৰাজনৈতিক বা বিশিষ্ট সমাজ মানে সেৱকসকলে বড়ো ভাষাইদি তেওঁলোকে বড়ো ভাষা চৰ্চা কৰে। তেওঁলোকক লৈ অহা 10 তাৰিখত এটা আলোচনা চক্ৰ হৈছে। আৰু সেইটোৱে আমাৰ কাৰণে আমি যে মিলা প্ৰীতিৰে আছোঁ, এই কথাটো এটা ধুনীয়াকৈ বাৰ্তা এটা যাব, আমি মোৰ মানে এই প্ৰগ্ৰামৰ দ্বাৰা দেখিছোঁ। আৰু ইয়াৰ বাদেও ইয়াতে আমাৰ 11 তাৰিখত কেন্দ্ৰীয় মিনিষ্টাৰ 2জন আহিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া। তেওঁলোকেও আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। আৰু এই 11 তাৰিখতে গভৰ্ণৰ মানে অসমৰ মান্যবৰ তেখেতে আহিব। গতিকে 11 তাৰিখতে যথেষ্ট আলোচনা চক্ৰ আছে। তাৰ বাদেও 12 তাৰিখত মানে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত হ'ব। তেখেতৰ লগতে আৰু কেইজনমান বিশিষ্ট সাহিত্যিক তেওঁলোকে উপস্থিত আহি এই মুকলি সভাত আমাক ৰাইজক উদ্দেশ্যেৰে ভাষণ দিব। তো আমি আশা কৰিছোঁ এই অধিৱেশনখন যথেষ্ট সুন্দৰভাৱে সমাপন হ'ব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।